নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল বন্ধুসকল আজিৰ ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে যিসকলে নেকি নতুনকৈ ইউটিউবত চেনেল খুলিম বুলি ভাবিছে বা অলৰেডি খুলিছে তেখেতসকলে ইউটিউবত কেনেকৈ ভিডিঅ' এটা আপলোড কৰিব লাগে তো সেই বিষয়ে আজি মই ধুনীয়াকৈ আপোনাক ষ্টেপ বাই ষ্টেপ দেখাম আপোনালোকে সঠিকভাৱে কেনেকৈ এটা ভিডিঅ' আপলোড কৰিব য'ত সেই ভিডিঅ'টোত আপোনাৰ ভিউজ ছাবস্ক্ৰাইবাৰ লাইকস কমেন্ট আহিব যদি আপুনি ভিডিঅ'টো যদি ভালদৰে আপলোড নকৰে তেতিয়াহ'লে আপোনালোকৰ ভিউজ ছাবস্ক্ৰাইবাৰ একো নাই আপোনাৰ লাগিলে 0 ছাবস্ক্ৰাইবাৰ চেনেল থাকক কিন্তু আপোনাৰ ভিডিঅ'ত ভিউজ আহিবই তো কেনেকৈ আনিব এই ভিডিঅ'টো মই আপোনাক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ দেখাই যাম তো তেতিয়াহে আপোনালোকে গোটেই কামবিলাক কৰিব পাৰিব আপোনালোকে ভিডিঅ'টো ভালদৰে চাব ক'তো স্কিপ নকৰিব আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পায় প্লিজ কমেন্ট বক্সত কমেন্ট এটা কৰি দিব লগতে আপোনালোকে কিবা যদি অসুবিধা পাইছে বা কিবা যদি আপোনাৰ বুজাত প্ৰবলেম হৈছে হেতু মোক কমেন্ট কৰি জনাব মই নিশ্চয় আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম এণ্ড লগতে ভিডিঅ'টো লাইক এটা কৰি দিয়ক আৰু চেনেলটো যদি নতুনকৈ আহিছে আপোনালোকে তেন্তে বন্ধুসকল প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাষত থকা বেল আইকনটো বা অলটো প্ৰেছ কৰি দিব যেতিয়া নেকি মই নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ সম্পূৰ্ণভাৱে আপোনালোকে চাবলৈ পাব ঠিক আছে চাওক যিকোনো কামত আপোনালোকে যদি ভালদৰে মন দি পিনে কাম নকৰে সেই কামটোত আপোনালোকে কেতিয়াও সাকসেছ হ'ব নোৱাৰে আপোনালোকে যিকোনো এটা কাম যিমানে কঠিন কাম নহওক কিয় যিমানে কষ্ট নহওক কিয় সেই কামটোৰ বাবে কিন্তু আপোনালোকে যদি তাত ৰেগুলাৰিটি কাম কৰে ৰেগুলাৰিটি যদি আপোনালোকে ভালদৰে আপুনি কামটো যদি ভালদৰে শিকি লয় সেই কষ্ট কামটো আপোনাৰ কাৰণে বহুত ইজি হৈ যাব আৰু এতিয়া যাওক ইউটিউবৰ পৰা বহুতে টকা উপাৰ্জন কৰিছে বা এটা ইনকামৰ এটা ভাল ৰাস্তা হৈছে য'ৰ পৰা আপোনালোকে মাহেকত কমকৈ 50,000 পৰা 40,000 টকা আপোনালোকে ধুনীয়াকৈ ইনকাম কৰিব পাৰিব য'ত আপোনাৰ ইউটিউব চেনেলত ভিডিঅ' আপলোড কৰি আপোনাৰ নিজৰ ভিডিঅ' আপলোড কৰি আপুনি বিশেষ একো কৰিব নালাগে আপুনি দিনটোত কি কৰিছে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে সেইখিনি আপুনি ব্লগ সিস্টেমত আপোনালোকে ভিডিঅ' আপলোড কৰিলো তাৰ পৰা আপোনালোকে ধুনীয়া টকা উপাৰ্জন কৰিব পাৰিব ইমান ধুনীয়া আজিকালি মানে এন্ড্ৰইড ফোন কাৰো হাতত নথকা নহয় আজিকালি সকলোৰে হাতত এন্ড্ৰইড ফোন আছে আৰু সেই ফোনটোৰ পৰা আপোনালোকে এই কামখিনি কৰিব পাৰিব তো আজি মই ভিডিঅ'টোত আপোনাক ধুনীয়াকৈ দেখাম আপোনালোকে এটা ভিডিঅ' ইউটিউবত আপলোড কৰিবলৈ কেনেদৰে আপলোড কৰিব লাগে তাত কি কি দিব লাগে টেক্সট টাইটেল ডেসক্ৰিপচন এইবিলাক কি বহাব লাগে গোটেইখিনি মই ষ্টেপ বাই ষ্টেপ দেখাই যাম ভিডিঅ'টো হয়তো অকমান দীঘলীয়া হ'ব পাৰে গতিকে ভিডিঅ'টো সকলোৰে মনোযোগেৰে অলপ চাব তেতিয়া আপোনালোকে গোটেইখিনি কাম কৰিব পাৰিব বা কথাবিলাক আপোনালোকে ভালদৰে বুজি পাব ঠিক আছে তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ সো বন্ধুসকল আপোনালোকে ইউটিউবত ভিডিঅ' আপলোড কৰিব হলে আপোনালোকে যদি এতিয়ালৈকে নতুন হৈ আছে আপোনালোকে যদি ভাবিছে যে অকল ইউটিউবত ভিডিঅ'টো আপলোড কৰিলে ইউটিউবৰ ভিডিঅ'টো আপলোড হৈ যাব তাত আপোনালোকে কৰিব নালাগে হেতু নহয় আপোনালোকে এটা ইউটিউবত এটা এপছ আছে যেটো YT ষ্টুডিঅ বুলি কয় ইউটিউব ষ্টুডিঅ সেই এপছটো আপোনালোকে গুগল প্লে ষ্টৰত পাই যাব প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লোৱাৰ পিছত আপোনাৰ এপছটো এনেকুৱা ধৰণৰ হ'ব ঠিক আছে আপোনালোকে এই এপছটো লাগিব মই ভিডিঅ'টো আপলোড কৰাৰ আগত এই সিস্টেমখিনি আপোনালোকৰ আগত দেখাই দিছোঁ আৰু লগতে মই এটা নতুন চেনেল আপোনালোকক মই দেখাই দিছোঁ যিহেতু এইটো মোৰ নিজৰ চেনেল হয় আৰু চেনেলটোৰ নাম হৈছে দাস আছামিজ সং অফিচিয়েল এইটো মোৰ নিজৰ চেনেল হয় আৰু এই চেনেলটো খোলা মোৰ মাত্ৰ 10 দিন আছে আৰু 10 দিনত যদি আপোনালোকে চাবলৈ যায় মোৰ টোটেল ভিউজ হৈ আছে ইয়াত এতিয়া মই আপোনালোকক দেখাওঁ মোৰ টোটেল ভিউজ হৈ আছে 1900 অৰ্থাৎ 2000 হ'বলৈ গৈ আছে মাত্ৰ 10 দিন সময় আছে য'ত আপোনাৰ মোৰ 0 ছাবস্ক্ৰাইবাৰ আছিল ঠিক আছে মই আপোনালোকক যদি দেখাওঁ এতিয়া মোৰ ইয়াত ছাবস্ক্ৰাইবাৰ কিমান আছে মাত্ৰ 19টা হৈছে কিন্তু মোৰ যদি আপোনালোকে ভিডিঅ'বিলাকৰ ভিউজ চাই 252টা এইটো 260 389 যদি মই কন্টেন্টত যাওঁ ইয়াত গৈ পিনে মই আপোনালোকক আৰু যদি দেখাওঁ ইয়াত মোৰ 528 এইটো এটা ভিউজ আছে ইয়াত এটা আপোনাৰ আছে চাওক এইখিনি চাওক আপোনালোকে যদি ছাবস্ক্ৰাইবাৰক লৈ পিনে তুলনা কৰে যে ভিউজক লৈ পিনে তেতিয়া মোৰ ইয়াত 19টা ভিউজ 19টা ছাবস্ক্ৰাইবাৰ আছে ঠিক আছে আৰু প্ৰতিদিনে মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি আছে এটা দুটাকে ঠিক আছে আৰু এই চেনেলটো মই কাকো শ্বেয়াৰ কৰা নাই কাকো মই লিংক দিয়া নাই এটো নিজে নিজে বাঢ়ি গৈ আছে আৰু সেইখিনি সিস্টেম মই ইয়াত কৰি থৈছো সেই সেটিংখিনি মই ইয়াত কৰি থৈছো যাতে মোৰ ভিডিঅ' সবে পাব আৰু সবে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাকো চাব আৰু ভিডিঅ'ত মোৰ ভিউজও আহিব তাৰ লগতে মই আৰ্নিং কৰিব পাৰিম মই যদি আৰ্ন অপচনত যাওঁ ইয়াত এতিয়া চাওক মই দেখাই দিছো মোৰ এটা 19টা ভিডিঅ' মোৰ 19টা মোৰ সাবস্ক্ৰাইবাৰ আছে তাৰ পিছত মোৰ যদি ইয়াত মই ওয়াচ টাইম চাওঁ মোৰ টোটেল মোৰ ওয়াচ টাইম লাগে মোক 4000 ঘণ্টা ঠিক আছে কিন্তু মোৰ ইয়াত এতিয়া অলৰেডি 10 দিনত মোৰ 6 ঘণ্টা অলৰেডি হৈ গ'ল 6 আৱাৰ্স হৈ গ'ল ঠিক আছে এটা চাওক ইয়াত লিখা আছে 6 পাবলিশ ওয়াচড আৱাৰ্স ঠিক আছে তো মোৰ অলৰেডি মোৰ 6 ঘণ্টা হৈ গ'ল য'ত মোক 4000 ঘণ্টা কমপ্লিট কৰিব লাগে
365 ডেজ অৰ্থাৎ এবছৰৰ ভিতৰত আৰু ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব লাগে 1000টা তো তাৰ ভিতৰত মোৰ 19টা ছাবস্ক্ৰাইবাৰ অলৰেডি হৈ গৈছে ঠিক আছে তো এইটো যদি মই ভালদৰে একমাহ দিন মই কাম কৰোঁ মোৰ এই চেনেলটো মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিবলৈ মোৰ বৰ বেছি সময় নালাগে কাৰণ মই ইয়াত যিখিনি সেটিং কৰিছোঁ খুব ভালদৰে কৰি থৈছোঁ মই জানো কেনেকৈ কি সেটিং কৰিলে মোৰ ভিডিঅ' বেলেগে পাব মোৰ ভিডিঅ' বেলেগে চাব ঠিক আছে তো সেইখিনি সেটিং মই ইয়াত ধুনীয়াকৈ কৰি থৈছোঁ আৰু সেই পদ্ধতিৰে আজি মই আপোনালোকক ধুনীয়াকৈ দেখাম কেনেকৈ আপোনালোকে এই সেটিংখিনি আপোনালোকে কৰিব লাগিব ভিডিঅ'টো একদম খুব মনোযোগেৰে আপোনালোকে চাই যাব তেতিয়াহে আপোনালোকে গম পাব ঠিক আছে তো আপোনালোকে প্ৰথমত কি কৰিব আপোনালোকৰ যোনটো ইউটিউব এপছ আছে ইউটিউব এপছটো আপোনালোকে খুলি ল'ব ঠিক আছে আৰু ইউটিউব এপছটো খোলাৰ পিছত আপোনালোকে এতিয়া ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ আগত এডিটিং কৰি ল'ব এডিটিং কৰাৰ পাছত এডিটিং সেটিং সব কৰাৰ পাছত আপোনালোকে আপোনালোকৰ যেটো ভিডিঅ' আছে সেইটো কমপ্লিট কৰিলে আপোনালোকে যদি ভিডিঅ' এডিটিং কৰিব নাজানে বা কোনটো সফটৱেৰত কৰিব লাগে কোনটো এপছত গৈ কৰিব লাগে মোক আপোনালোকে কমেন্ট কৰক মই নিশ্চয় আপোনালোকক সেই বিষয়ে মই ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিম এণ্ড আপোনালোকক সেই বিষয়ে ভালদৰে বুজাই দিম আপোনালোকক ইউটিউবৰ ফুল কোৰ্স লাগিলে মই ফুল কোৰ্সও দি দিম ফ্ৰীকে দিম আপোনালোকে কোনো টকা দিব নালাগে আপোনালোকে এই ভিডিঅ'টো চাইছে মোক কোনো আপোনালোকে পইচা দিব নালাগে আপোনালোকে ফ্ৰীকে মই আপোনালোকক গোটেইখিনি কাম শিকাই আছো যেনেকৈ মই 2 টকা পাইছো আপুনিও তেনেকৈ 2 টকা এটা পাওক ঠিক আছে তো সেইটো বিষয়ে মই আপোনালোকে ধুনীয়াকৈ দেখাই দিম আপোনালোকে জাস্ট ভিডিঅ'খিনি আপোনালোকে ভালদৰে ফলো কৰি হ'ল ষ্টেপ বাই ষ্টেপ চাই গ'লে হ'ল তো আপোনালোকে যেতিয়া ইউটিউব এপছটো আপোনালোকে ওপেন কৰা ভিডিঅ'টো আপোনালোক ফুলি এডিটিং সেটিং কৰাৰ পাছত তেতিয়া আপোনালোকে কি কৰিব আপোনালোকৰ ইয়াত এটা অপচন পাব য'ত চাওক এইটো প্লাছ এটা অপচন আছে প্লাছ অপচনটো আপোনালোকে দেখিছে মই আপোনালোকক হলো ভালদৰে দেখাই দিছোঁ এইটো য'ত আপোনাৰ প্লাছ অপচন দিয়া আছে এই প্লাছ অপচনত আপোনালোকে ক্লিক কৰিব লাগিব ঠিক আছে তো এই প্লাছ অপচনত যেতিয়া আপোনালোকে ক্লিক কৰিব আপোনালোকৰ কি হয় অটোমেটিকলি আপোনাৰ গেলাৰীটো শ্ব' হৈ যাব ঠিক আছে তো ধৰি লওক আপুনি যেটো ভিডিঅ' আপোনালোকে আপলোড কৰিব বিচাৰিছে বা যেটো ভিডিঅ' আপোনালোকে ইউটিউবত দিব বিচাৰিছে সেই ভিডিঅ'টো আপোনালোকে সিলেক্ট কৰি ল'ব ঠিক আছে তো এই আপোনাৰ ইয়াৰ পৰা গেলাৰীৰ পৰা যিকোনো এটা ভিডিঅ' আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে মই ধৰি লওক এই ভিডিঅ'টো মই সিলেক্ট কৰি ল'লো এই ভিডিঅ'টো মই সিলেক্ট কৰি লওক মই এইটো যেহেতু এডিটিং কৰা নাই এডিটিং কৰিব লাগিব তেতিয়াহে মই এই ভিডিঅ'টো কমপ্লিট হ'ব মই জাস্ট আপোনাক এক্সাম্পল হিচাপে দেখাবলৈহে মই এইটো ইয়াত দি দিছোঁ ঠিক আছে তো ইয়াত আপোনালোকে এই ভিডিঅ'টো ইয়াত দি দিয়াৰ পিছত আপোনালোকে নেক্সট অপচনত ক্লিক কৰিব নেক্সট অপচনত ক্লিক কৰি দিয়াৰ পিছত ইয়াত ওপৰত চাক লিখা আছে এড ডিটেইলছ ঠিক আছে তো এতিয়া আপোনালোকে এই ভিডিঅ'টোৰ বিষয়ে আপোনালোকে ধুনীয়াকৈ ইয়াত লিখিব লাগিব ইয়াত য'ত লিখা আছে এড ডিটেইলছ তাৰ পিছত ইয়াত আপোনালোকৰ দিয়া আছে ইয়াত টাইটেলটো দিব লাগিব আপুনি ভিডিঅ'টো কিহৰ ওপৰত বনাইছে যেনিবা মই এই ভিডিঅ'টো মই আপোনালোকে যেটো মোৰ ভিডিঅ' চাই আছে এই ভিডিঅ'টো মই বনাইছো যেনিবা ইউটিউবত ভিডিঅ' আপলোড কেনেকৈ কৰে তো সিম্পল আপোনালোকে ইয়াত এইখিনি লিখিব লাগিব ঠিক আছে মই যেনিবা মই ইয়াত লিখি দেখাই দিছো ইউটিউবত ভিডিঅ' আপলোড কেনেকৈ কৰে মই এনে এক্সাম্পল হিচাপে আপোনাক মই দেখাই দিছো আপোনালোকৰ নিজৰ মতে লিখি ল'ব যাতে ধুনীয়াকৈ লিখিব যাতে এইটো সাৰ্চ কৰিলে আনে পায় ঠিক আছে তো এইটো এটা মই দিলো ইউটিউবত ভিডিঅ' আপলোড কেনেকৈ কৰিব ঠিক আছে তাৰ পিছত মই এটা স্পেচ দিলো স্পেচ দি পিনে মই এটা ডিটেইল আজ দি দিলো ঠিক আছে তো এইটো মই লিখিলো প্ৰথম টাইটেলটো লিখিলো মই অসমীয়াত ভিডিঅ' ইউটিউবত ভিডিঅ' আপলোড কেনেকৈ কৰে এটা মোৰ ফাৰ্স্ট টাইটেল হৈ গ'ল নেক্সট ইয়াত এটা মই এতিয়া যেটো জায়গা আছে মই 100 ৱৰ্ডৰ ভিডিঅ'ত মই ইয়াত দিব পাৰিম তো ইয়াত এটা মই ইংলিছত লিখিম হাউ টু আপলোড ভিডিঅ' অন ইউটিউব ঠিক আছে মই যদি ইয়াত লিখো হাউ টু আপলোড ভিডিঅ' অন ইউটিউব ঠিক আছে তো এইটো এটা মোৰ দুটা টাইটেল হৈ গ'ল ইয়াত আকৌ মই এটা স্পেচ দি পিনে ইয়াত ক্লিক কৰি মই এই আজ দুডাল দি দিলো ঠিক আছে মোৰ ইয়াত এতিয়াও জায়গা আছে তো ইয়াত এটা মই দুটা টাইটেল দিলো আপোন কোনোবাই যদি ইংলিছতো সাৰ্চ কৰে যে হাউ টু আপলোড ভিডিঅ' অন ইউটিউব বা হাউ টু আপলোড ইন হাউ টু আপলোড ভিডিঅ'ছ ইন ইউটিউব ঠিক আছে তেনেকৈ সাৰ্চ কৰিলো মোৰ এই ভিডিঅ'টো তেখেতৰ তাত ওলাব সাৰ্চ বাৰত আহিব তেখেতে মোৰ ভিডিঅ' পাব আৰু মোৰ ভিডিঅ'টোত তেওঁ ক্লিক কৰিব সেম প্ৰসেছত আপোনালোকে এই কামখিনি কৰিব লাগিব ঠিক তেনেদৰে আপোনালোকে আৰু এটা ইয়াত আপোনালোকে আপলোড ভিডিঅ' অন ইউটিউব বা আপলোড ভিডিঅ' অন ইউটিউব চেনেল তেনেকৈ আপোনালোকে ইয়াত টাইটেল লিখি দিব পাৰে লিখি দিয়াৰ পিছত আপোনালোকে যেটো টাইটেল লিখিব এই টাইটেলটো আপোনাৰ সম্পূৰ্ণ ইয়াত কপি কৰি ল'ব ঠিক আছে কপি কৰি লোৱাৰ পিছত আপোনালোকে তলত যাব ইয়াত এটা অপচন দিয়া আছে এড ডেসক্ৰিপচন বুলি ঠিক আছে ইয়াত য'ত দিয়া আছে এড ডেসক্ৰিপচন বুলি সিম্পল আপোনালোকে ইয়াত এবাৰ ক্লিক কৰিব লাগিব ঠিক আছে তো ইয়াত এবাৰ ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপুনি যেটো টাইটেল কপি কৰিছিলে সেম টু ইয়াত আপোনালোকে পেষ্ট কৰি দিব ঠিক আছে তাৰ পিছত আপোনালোকে এবাৰ বেক যাব এবাৰ বেক যোৱাৰ পিছত আপোনালোকৰ ইয়াত এটা অপচন থাকিব ভিজিবিলিটি ঠিক আছে ইয়াত য'ত লিখা আছে ভিজিবিলিটি এটা চাওক এই ভিজিবিলিটি যেটো লেখা আছে সিম্পল ইয়াত এবাৰ আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াত আপোনালোকৰ ভিডিঅ'টো সদায় প্ৰথমত আপলোড কৰা সময়ত আপোনালোকে
আনলিষ্টেড বা প্ৰাইভেটত আপলোড কৰিব আনলিষ্টেড বা প্ৰাইভেট আপোনালোকে ডাইৰেক্টলি পাব্লিকতে ইয়াৰ পৰা ইউটিউবৰ পৰা ভিডিঅ'টো আপলোড কৰি নিদিব কাৰণ আপোনাৰ ইয়াত আৰু কাম বাকী আছে আপোনাৰ টেক্সট লগাব লাগিব আৰু ডেছক্ৰিপশ্যনত কিছুমান এড কৰিব লাগিব থাম্বনেল লগাব লাগিব তেতিয়াহে আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ প্ৰচেছখিনি কমপ্লিট হোৱাৰ পাছতে আপোনালোকে ভিডিঅ'টো পাব্লিক কৰিব লাগিব ঠিক আছে তো ইয়াত আপোনালোকে আনলিষ্টেডত আপোনালোকে এইটো দিব তাৰপিছত আপোনালোকে এইখিনি কৰি দিয়াৰ পিছত আপোনালোকে আৰু একো কৰিব নালাগে আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰি আপোনালোকে এনেকৈ যদি আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰে ইয়াত আপোনালোকৰ আহিব এজ ৰিলেশ্যন ঠিক আছে সিলেক্ট অডিয়েন্স বুলি যদি আছে ইয়াত আপোনালোকে যদি এই অপশ্যনটো আপোনালোকে যদি সিলেক্ট কৰে তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ' সৰু ল'ৰা ছোৱালীহে চাব পাৰিব ডাঙৰ মানুহে চাব পাৰিব সৰু ল'ৰা ছোৱালীও চাব পাৰিব আৰু এই ভিডিঅ' যদি আপোনালোকে ক্লিক কৰে তেতিয়া এই সেকেন্ড অপশ্যনটো যদি আপোনালোকে সিলেক্ট কৰে তেতিয়াহ'লে আপোনালোকে আপোনাৰ ভিডিঅ'বিলাক সৰু ল'ৰা ছোৱালীয়ে চাব নোৱাৰিব বা সৰু ল'ৰা ছোৱালীয়ে এই ভিডিঅ'টো নাযাব এতিয়া আপুনি এতিয়া যেনিবা মই ইউটিউবৰ ভিডিঅ' কেনেকৈ আপলোড কৰে বা ইউটিউব চেনেল কেনেকৈ খোলে সেই ভিডিঅ'ত মই সেই সম্বন্ধত মই ভিডিঅ' আপলোড কৰিছোঁ গতিকে মোৰ ভিডিঅ' সৰু ল'ৰা ছোৱালীয়ে চাব নালাগে ঠিক আছে বা চোৱাৰ কোনো কাৰণ নাই কাৰণ এইটো 18 বছৰ ওপৰৰ লোকেহে চাব পাৰিব বা চালে ভাল হ'ব কাৰণ এইটো এটা ইম্পৰ্টেণ্ট ছেটিঙৰ বিষয়ে বা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে কৈ আছে এইটো কোনো সৰু ল'ৰা ছোৱালীয়ে চাব পৰা সৰু ল'ৰা ছোৱালীয়ে চাব পৰা কোনবিলাক ভিডিঅ' হয় যেনিবা কাৰ্টুনছ ভিডিঅ' কিবা খেলৰ ভিডিঅ' তো তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক সৰু ল'ৰা ছোৱালীৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় তেতিয়াতো সেইবিলাক এতিয়া চাব পাৰিব ঠিক আছে তো আপোনালোকে নেক্সট ইয়াত আপোনালোকে ক্লিক কৰি আপোনালোকে আপলোড ভিডিঅ'ৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব ঠিক আছে এইখিনি কৰি দিয়াৰ পিছত আপোনালোকে ইয়াৰ পৰা ওলাই যাব আপোনালোকে তাত আপলোড ভিডিঅ' কৰিব মই যিহেতু ভিডিঅ'টো মই আপলোড নকৰোঁ এইটো মই অলৰেডি আপলোড কৰা আছে ইয়াৰ পৰা হোৱাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ ইয়াত দেখাব যে ভিডিঅ'টো আপলোড হৈ আছে বুলি ঠিক আছে তাৰপিছত আপোনালোকে ইয়াৰ ভিডিঅ'টো আপলোড হয় মানে আপোনালোকে ইয়াত যাব ইয়াত গৈ পিনে আপোনাৰ যদি যিটো আপোনাৰ YT ষ্টুডিঅ' এপছটো আছিলে সেই YT ষ্টুডিঅ' এপছটো আপোনালোকে অপেন কৰিব কৰি লোৱাৰ পিছত আপোনালোকে যিটো ভিডিঅ' আপোনালোকে আপলোড কৰি আছে সেই আপলোড কৰা ভিডিঅ'টো আপোনালোকে য'ত কণ্টেণ্ট অপশ্যন আছে কণ্টেণ্টত ক্লিক কৰিব কণ্টেণ্টত ক্লিক কৰিলে ইয়াত আপোনালোকৰ ইয়াত দেখাই থাকিব যে ভিডিঅ'টো আপলোড হৈ আছে বুলি ঠিক আছে মই যিহেতু আপলোড হৈ গ'ল কিন্তু আপোনালোকক সেইটো আপলোড হৈ আছে বুলি দেখাব আপলোড কমপ্লিট নোহোৱালৈকে তো চিম্পল আপোনালোকে এই ভিডিঅ'টোত এবাৰ ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ওপৰত এটা পেঞ্চিল আইকন দেখিব মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকে এইটো যিটো ওপৰত পেঞ্চিল আইকন দেখিছে চিম্পল আপোনালোকে এই পেঞ্চিল আইকনটোত এবাৰ ক্লিক কৰিব লাগিব ঠিক আছে তো পেঞ্চিল আইকনটোত আপোনালোকে যেতিয়া এবাৰ ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত আকৌ গোটেই ডিটেইলছখিনি আপোনালোকৰ ওলাই যাব ঠিক আছে ইয়াত টাইটেলটো আপোনালোকে যদি কিবা চেঞ্জ কৰিব বিচাৰে ইয়াত আপোনালোকে আকৌ কৰিব পাৰিব ঠিক আছে ইয়াত যদি আপোনাৰ টাইটেলটো কিবা চেঞ্জ কৰিব বিচাৰে এইখিনি কৰিব পাৰিব ঠিক আছে তো মই ইয়াত একো চেঞ্জ নকৰোঁ তাৰপিছত আপোনালোকে ডাইৰেক্ট তললৈ যাব তললৈ যোৱাৰ পিছত আপোনালোকৰ ইয়াত এটা অপশ্যন পাব এইটো চাওক মোৰ অপশ্যনত গৈ পিনে ইয়াত চাব টেগ শ্বৰ্ট ৰিমিক্স কেটেগৰী এনেকৈ বহুত কিবা কিবি দিয়া থাকিব ঠিক আছে তো আপোনালোকে ইয়াত কি কৰিব মোৰ অপশ্যনত ইয়াত যেতিয়া যাব আপোনালোকে ইয়াত চাওক ইয়াত য'ত টেক্সট বুলি লেখা আছে চিম্পল আপোনালোকে ইয়াত এবাৰ ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাওক এইখিনি মোৰ টেক্সট লাগি আছে আপোনালোকৰ ইয়াত এটা দিয়া নাথাকিব আপোনালোকে ইয়াত দিব লাগিব এতিয়া টেক্সটটো কেনেকৈ দিব লাগিব সেইটো মই আপোনালোকক ধুনীয়াকৈ কৈ দিছোঁ ইয়াত মই আপোনালোকক যদি মই ইয়াত বেক কৰি দেখাওঁ তো মই এইটো এটা ভিডিঅ' এইটো এটা মই কভাৰ ছং আপলোড কৰিছোঁ য'ত ছংটোৰ নাম হৈছে মুগ্ধ হিয়া মোৰ ঠিক আছে তো ইয়াত মই প্ৰথমত টাইটেলটো লিখিছিলোঁ মুগ্ধ হিয়া মোৰ তাৰপিছত লিখিলোঁ আছামিজ কভাৰ ছং তাৰপিছত আকৌ প্লেচ দি পিনে তাৰপিছত নিউ আছামিজ ছং 2024 তাৰপিছত আকৌ এটা টাইটেল দিছোঁ নিউ আছামিজ কভাৰ ছং 2024 তেনেকৈ দিলোঁ ঠিক আছে ঠিক তেনেদৰে আপোনাৰ টেক্সটত গৈ আপোনাৰ ভিডিঅ' ৰিলেটেডৰ যিবিলাক কিৱৰ্ড আছে যিবিলাক চাৰ্চ কিৱৰ্ড আছে সেইবিলাক আপোনালোকে লৈ ল'ব পাৰে এতিয়া ইয়াত চাওক মই যদি আপোনালোকে দেখা মুগ্ধ হিয়া মোৰ আছামিজ ছং মুগ্ধ হিয়া মোৰ আছামিজ ছং জুবিন গাৰ্গ নিউ আছামিজ ঠিক তেনেদৰে আপোনালোকে যিটো ভিডিঅ' আপলোড কৰিব সেই ভিডিঅ'টো ৰিলেটেড আপোনালোকে ইয়াত টেক্সট লিখিব লাগিব লিখি পিনে আপোনালোকে যে মই এটা যদি দেখাই দিওঁ ইয়াত যদি মই চাওঁ নিউ আছামিজ ছং ঠিক আছে তেনেকৈ দিলোঁ না মই যদি মই দিয়া আছে মই ডাবল ইয়াত দিব নোৱাৰিম আপোনালোকে এইটো এই লিখাৰ পিছত এই অপশ্যনটোত আপোনালোকে এবাৰ ক্লিক কৰি দিব ঠিক আছে ইয়াত স্পেচ নিদিব স্পেচ নিদিয়াকৈ আপোনালোকে ইয়াত এবাৰ ক্লিক কৰি দিয়াৰ লগে লগে এইটো এটা ঘৰত কনভাৰ্ট হৈ গ'ল ঠিক আছে এইটো এটা টেক্সট হৈ গ'ল কিন্তু এতিয়া আপোনাৰ এইটো মোৰ যিটো টেক্সটটো নালাগে মই এইটো কাটি দিছোঁ ঠিক আছে তাৰপিছত আপোনালোকৰ ইয়াত এটা অপশ্যন আছে কেটেগৰী বুলি তো কেটেগৰী যদি আপোনালোকে ক্লিক কৰে যিহেতু মোৰ মিউজিক চেনেল হয় গতিকে মই মিউজিকটো চিলেক্ট কৰিছোঁ আপোনাৰ যদি ব্লগিং হয় ব্লগটো চিলেক্ট কৰিব পাৰে যদি আপোনালোকৰ মোৰ নিচিনা যদি এনেকৈ কিবা ইনফৰমেশ্যন ভিডিঅ' হয় বা কিবা টেকন'লজি ভিডিঅ' হয় তেতিয়াহ'লে ছায়েন্স এণ্ড টেকন'লজিটো আপোনালোকে চিলেক্ট কৰি ল'ব ঠিক আছে নেক্সট আপোনালোকে এণ্টাৰটেইনমেণ্ট ভিডিঅ' নে গেমিঙৰ ভিডিঅ' কোনটো হয় আপোনালোকে সেইটো কেটেগৰীটো চিলেক্ট কৰি ল'ব ইমানখিনি কৰি দিয়াৰ পিছত এতিয়া আপোনালোকৰ চাওক ইয়াৰ ভিতৰত যিকোনো এটা কিৱৰ্ড যদি চাৰ্চ কৰে ইউটিউবত কোনোবাই গৈ তেতিয়াহ'লে মোৰ ভিডিঅ' তেখেতৰ ওচৰত যাব ঠিক তেনেদৰে এইটোৱে মই বুজাব বিচাৰিছোঁ যে আপোনাৰ ভিডিঅ'ত যি ৰিলেটেড বনাইছে সেই ৰিলেটেড আপোনাৰ টেক্সট আপুনি আগে লাগিলে ইউটিউবত চাৰ্চ কৰি ল'ব তাৰ ভিতৰত যিবিলাক ভিডিঅ'ৰ ভিউজ বেছি আছে সেইবিলাক ভিডিঅ'ৰ যিবিলাক টেক্সট টাইটেল আছে সেই
টাইটেলবিলাক আপোনালোকে কপি কৰি আপোনাৰ নিজৰ ভিডিঅ'ৰ টেক্সট লগাব পাৰে একো এটা আপত্তি নাই তেতিয়া আপোনালোকে কি আপোনাৰ ভিডিঅ'টোৰ ভিউজ বাঢ়িব তাৰপিছত নেক্সট আৰু এটা ষ্টেপ আছে মই আপোনাক কৈ দিছোঁ ইয়াতে আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সটো যিটো আছে ইয়াত আপোনালোকে এবাৰ ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত এইটো যিহেতু মোৰ টাইটেলটো আছিলে টাইটেলটো মোৰ গোটেইখিনি ইয়াত আহি গ'ল ঠিক আছে সৰি এইটো এটা ইয়াত আকৌ দি দিয়া হৈছিলে দিলোঁ তাৰপিছত আপোনালোকৰ চেনেলটো এনেকৈ হেছটেগ হিচাপে দিব মোৰ যিহেতু চেনেলটোৰ নাম আছিলে দাস আছামিজ ছং অফিচিয়েল এইটো দিয়া আছে তাৰপিছত ইয়াত আপোনালোকৰ চাওক দিয়া আছে হেছটেগ আৰু দিয়া আছে আছামিজ ছং মিউজিক তেনেকৈ ঠিক তেনেদৰে আপোনাৰ ভিডিঅ' ৰিলেটেড আপোনালোকে এনেকৈ হেছটেগ কেইটামান ইউজ কৰিব ঠিক আছে তাৰপিছত এনেকৈ আৰু কিৱৰ্ড কেইটামান দি দিব পাৰে তাৰপিছত আপোনালোকে ইয়াত ডিছক্লেমাৰ যিটো আছে এই ডিছক্লেমাৰটো আপোনালোকে ইয়াত দিব তাৰপিছত আপোনাৰ যিখিনি ছ'চিয়েল মিডিয়া লিংকছ আছে যেনিবা আপুনি ফেচবুক পেজ আছে আপোনাৰ ইনষ্টাগ্ৰাম আইডি আছে টুইটাৰ আইডি আছে টেলিগ্ৰাম চেনেল আছে সেইবিলাকৰ লিংকবিলাক আপোনালোকে ইয়াত পেষ্ট কৰি দিব যেতিয়া আপোনাৰ নিজৰ জেনুইন পেজ হয় নিজৰ জেনুইন হয় ঠিক আছে এইখিনি দিয়াৰ পিছত আপোনালোকে ইয়াৰ পৰা ওলাই যাব ওলাই যোৱাৰ পিছত নেক্সট এতিয়া আপোনালোকৰ আৰু এটা ইয়াত কাম আছে যিটো আছে আপোনালোকে আকৌ যিটো ওপৰত পেঞ্চিল আইকন দেখি আছে মই আপোনাক তেনেকৈ দেখাই দিছোঁ আকৌ এবাৰ এইটো যিটো আপোনাৰ পেঞ্চিল আইকন দেখি আছে চিম্পল ইয়াত আকৌ এবাৰ আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ক্লিক কৰি দিয়া ইয়াত আপোনালোকে ইয়াত থাম্বনেল লগাব লাগিব ঠিক আছে তো চিম্পল আপোনালোকে ইয়াত এবাৰ ক্লিক কৰিব ক্লিক কৰি আপুনি যিখন থাম্বনেল বনাইছিলে সেই থাম্বনেলখন লগাবলৈ আপুনি য'ত লিখা আছে কাষ্টম থাম্বনেল ইয়াত কাষ্টম থাম্বনেল আপোনালোকে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ গেলেৰীত যিমানবিলাক থাম্বনেল দিয়া আছে সেই থাম্বনেলবিলাক আপোনালোকৰ ইয়াত শ্ব' হ'ব তো আপোনাৰ যিখন লাগে সেইখন আপুনি ক্লিক কৰি ইয়াত বহাই দিব ঠিক আছে তো এইটো মই এতিয়া বেক মাৰি দিছোঁ এইটো মোক নালাগে তাৰপিছত আপোনালোকে আৰু এটা কাম কৰিব এইখিনি আপোনালোকে গোটেই থাম্বনেল টাইটেল ডেছক্ৰিপশ্যন লগতে আপোনাৰ টেক্সট গোটেইখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকৰ যেতিয়া ভিডিঅ'টো ফুল্লি কমপ্লিট হৈ যাব যেতিয়া আপোনাৰ আপলোডিং খতম হৈ যোৱাৰ পিছত আপোনালোকে ইয়াত য'ত ভিজিবিলিটি আছে এইটো আপোনালোকে এনেকৈ অন কৰি পিনে আপোনালোকে পাব্লিকত ক্লিক কৰিব কাৰণ আপুনি আনলিষ্টেডত ভিডিঅ'টো আপলোড কৰিছিলে এতিয়া আপুনি পাব্লিক কৰি পিনে আপোনালোকে পাব্লিক কৰি বেক আহিব তাৰপিছত আপুনি য'ত ছেভ অপশ্যন আছে ওপৰত এই ছেভ অপশ্যন আপুনি ক্লিক কৰিব ছেভ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ভিডিঅ'টো কমপ্লিটলি ছেভ হৈ যাব আৰু এনেকুৱা ধুনীয়াকৈ আহি যাব তাৰপিছত আপোনাৰ ভিডিঅ'ত ভিউজ হয় ষ্টাৰ্ট হৈ যাব আপোনালোকক মই যিদৰে মই শিকাই দিলোঁ এতিয়া যি প্ৰচেছত আপোনালোকৰ কামখিনি মই কৰি দিলোঁ একজেক্ট সেই প্ৰচেছত আপোনালোকে কাম কৰি যাওক আপোনালোকৰ ভিডিঅ'ত 110% গেৰাণ্টি দি গৈছোঁ আপোনালোকৰ ভিডিঅ'ত ভিউজ আহিবই আপুনি যেনেকুৱা ধৰণৰ ভিডিঅ' নবনাওক কিয় আপোনাৰ ভিডিঅ'টোত ভিউজ আহিবই আৰু ছাবস্ক্ৰাইবাৰো আপুনি পাবই য'ত আপোনাৰ এমাহৰ ভিতৰত আপোনাৰ ইউটিউব চেনেলটো সম্পূৰ্ণভাৱে আপোনালোকে মনিটাইজেশ্যনৰ কাৰণে পইচা পোৱাৰ বাবে আপোনালোকে সম্পূৰ্ণ কৰি তুলিব পাৰিব ঠিক আছে একদম ইজি প্ৰচেছত আপোনালোকে কামখিনি কৰিব যদি আপোনালোকে থাম্বনেল বনাব নাজানে এণ্ড লগতে আপোনালোকে যদি ভিডিঅ' এডিটিং কৰিব নাজানে সেইখিনি আপোনালোকে মোক কমেণ্ট কৰক মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক মই ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ দেখাই দিম আপোনালোকে থাম্বনেল কেনেকৈ এডিট কৰিব লাগে এণ্ড ভিডিঅ' কেনেকৈ এডিট কৰিব লাগে গোটেইখিনি মই এই ভিডিঅ'টোত আপোনালোকক নেক্সট এটা ভিডিঅ' বনাই মই আপোনালোকক দেখাই দিম ঠিক আছে সো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে আপোনালোকে আৰু মোৰ এই চেনেলটো আপোনালোকে যদি প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব এই চেনেলটোৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তাত গৈ আপোনালোকে যিসকল মোৰ ভিউৱাৰ্ছ আছে সকলোৱে গৈ পিনে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মন পচন্দৰ ইয়াত গানসমূহ আপোনালোকে ছংসমূহ ইয়াত শুনিব পাব ঠিক আছে মোৰ চেনেলৰ জৰিয়তে তেন্তে বন্ধুসকল আজিৰ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিয়ক যিমান পাৰে আপোনালোক সকলো লগৰ বন্ধুলৈ শ্বেয়াৰ কৰক আৰু কমেণ্ট এটা কৰি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব এণ্ড চেনেলটোত যদি নতুনকৈ আহিছিলে তেন্তে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব কাষত থকা বেল আইকনটো দবাই অলটো প্ৰেছ কৰি দিব যেতিয়া নেকি এনেকুৱা মই নতুন নতুন ইনফৰ্মেশ্যন ভিডিঅ' চব আপোনালোকে চাবলৈ পাব ঠিক আছে তেন্তে বন্ধুসকল আজিলৈ মানে পুনৰ নতুন ভিডিঅ' সৈতে মই আপোনালোক লগ পাম